আৰু ফলন অনুশীলনী 1.1 11 নম্বৰ কুৱেশ্যনটো আজি আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে চোৱা, দেখুওৱা যে এখন সমতলত থকা বিন্দুবোৰৰ সংগতি এক সংখ্যাবদ্ধ সম্বন্ধ r = pq মূল বিন্দুৰ পৰা p দূৰত্ব সমান মূল বিন্দুৰ পৰা q বিন্দুৰ দূৰত্ব এটা সমতুল্য বুলি দেখাব লাগে। আকৌ লগতে কি দেখাব কৈছে, আকৌ দেখুওৱা যে p = 0 0 বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ সংগতি হ'ল মূল বিন্দুৰ কেন্দ্ৰ বিশিষ্ট আৰু p ৰে যোৱা এটা বৃত্ত হয় বুলি কৈছে। এতিয়া আমাৰ সমতুল্য মানে কি আমি জানো, সমতুল্য হলে আমাৰ কি দেখুৱাব লাগে, প্ৰতিফলনীয় প্ৰতিসম আৰু আক্ৰমণ এই তিনটা আমাৰ দেখুৱাব লাগে। এই তিনটা যদি আমাৰ সিদ্ধ হয় তেতিয়া আমাৰ কি সমতুল্য হয় বুলি আমি জানো। এতিয়া চোৱা, আমি প্ৰথমে কি কৰিম, এতিয়া xy এটা আমি প্লেন ড্ৰ কৰিলো। আমি এইটো হৈছে আমাৰ অৰিজিন মূল বিন্দুটো। কি কৈছে, মূল বিন্দুৰ পৰা আমাৰ p বিন্দুৰ দূৰত্ব, যেনিবা ইয়াত p আৰু ইয়াত আমি q ললো। p বিন্দুৰ দূৰত্ব এইটো আৰু q বিন্দুৰ দূৰত্ব, আৰু এই দুটা আমাৰ সমান বুলি কৈছে, OP সমান OQ। এতিয়া আমি ইহঁতৰ দূৰত্বটো আমি জুম কৰি লওঁ, এইটো r1 লৈছোঁ, এইটো আমি r2 ধৰি লৈছোঁ। এতিয়া চোৱা আমি কি দেখাব লাগে, প্ৰতিফলনীয় দেখাম আমি। আমাৰ ৰিলেশ্যনটো কি কৈছে, r p q মূল বিন্দুৰ পৰা p দূৰত্ব, এইটো মূল বিন্দু, এইটো দূৰত্ব OP সমান OQ। আমি PQ নামাক PQ দিছে কাৰণে আমি OP দূৰত্ব সমান OQ এনেকৈ লিখিছোঁ। আমি আখৰেৰে লিখা কেনেকৈ লিখিব পাৰোঁ। এতিয়া ইহঁতৰ দূৰত্বটো আমি ধৰল, সংগতিটো আমি কি r1 r2 আৰু r1 r2 আমি লওঁ। তেতিয়া ইহঁতৰ কি পেয়াৰ হ'ব, আমাৰ কি জোৰ হ'ব চোৱা, এইটো চোৱা কেনেকৈ হ'ব আমাৰ জোৰখিনি। এইটো আমাৰ r1 r2 আৰু এইটো আমাৰ r1 r2 কেনেকৈ আমাৰ গঠন হৈছিলে, r1 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 r2 আকৌ r2 r1 আকৌ r2 r2, তেনেকৈ আমাৰ জোৰবোৰ গঠন হ'ব। কেনেকৈ হ'ব চোৱা, r1 r1 আকৌ r1 r2 r2 r1 আকৌ r2 r2, তেনেকৈ আমাৰ পেয়াৰবোৰ জোৰবোৰ হ'ব। এতিয়া আমাৰ এক নম্বৰটো কি, প্ৰতিফলনীয় বুলি, প্ৰতিফলনীয় দেখাবলৈ আমাৰ একে একে হ'ব লাগিব। ইয়াত যেনিবা PQ আছে, PQৰ মানটো আমাৰ একে হ'ব লাগিব। ইয়াত একে আছেনে আমাৰ r1 r1 r2 r2 আছে, বিলংছ টু কি আমাৰ ইয়াত ৰিলেশ্যন r এই গতিটো r1 r2 ল'লোঁ আৰু আৰৰ আমাৰ সম্বন্ধটো এইটো সমান বুলি কৈছে। তেনেহ'লে একে হ'লে আমাৰ PQৰ মান সমান হ'লে আমাৰ কি হ'ব, আমাৰ প্ৰতিফলনীয় হয়। নেক্সট 2 নম্বৰটো আমাৰ কি হ'ব, প্ৰতিসম। প্ৰতিসম হ'বলৈ আমাৰ PQ বা AB যদি দিয়া থাকে ওলোটাটো থাকিব লাগিব। তেনেহ'লে আমাৰ চোৱা r1 r2 বিলংছ টু r হয়, ইয়াৰ ওলোটাটো আমাৰ কি আছে, r2 r1ও আছে। তেনেহ'লে কি হ'ব, আমাৰ এইটো প্ৰতিসম হয়। নেক্সট আমাৰ কি হ'ব, আক্ৰমক। আক্ৰমক আমি জুম কৰি লওঁ আৰু আমাৰ তিনিটা লাগে, যিহেতু AB BC আৰু AC হ'ব লাগে। ইয়াত আমাৰ r1 r2 আমি নিজে ইয়াত আৰু এটা r বুলি টানি লওঁ, এইটো r3 লগাই দিওঁ। তেতিয়া কি হ'ব আমাৰ, এতিয়া r3ৰ আমাৰ ৰিলেশ্যনত কি সোমাব, আকৌ r3 r1 r2 r3 r2 আৰু r3 এইটো আমাৰ ইয়াত ৰিলেশ্যনত সম্বন্ধত সোমাই যায়। তেতিয়া আমাৰ কি হ'ব, r1 r2 বিলংছ টু r, কাৰণ r1 r2 দূৰত্ব একে, ঠিক তেনেকৈ r2 আমাৰ এই চৰ্থমতে চব দূৰত্বখিনি সমান বুলি কৈছে। r2 আৰু r3 দূৰত্বও আমাৰ সমান হ'ব, আৰু এনেকৈ হ'লে আমাৰ r1 r3 দূৰত্বও আমাৰ সমান। তেনেহ'লে r1
R2 belongs to R হ'লে R2 R3 belongs to R হ'ব আৰু R1 R3 belongs to R হ'ব তেতিয়া কি হ'বগে আমাৰ আক্ৰমক হয় এই তিনিটা আমাৰ সিদ্ধ হোৱাৰ লগে লগে কি হ'ব সম্বন্ধটো আমাৰ কি হয়গে সমতুল্য সম্বন্ধ আকৌ আমাক কি কৈছে চোৱা ইয়ালৈকে হ'লগৈ আকৌ দেখুৱা যে পি নট ইকুৱেল 0 মানে পি বিন্দু যদি অৰিজিনত নাথাকে 0 0 নহয় বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ সংগতি এটা মূল বিশিষ্ট কেন্দ্ৰ বিশিষ্ট আৰু পিৰে যোৱা বৃত্ত হয় বুলি কৈছে এইটো যদি আমি মূল পিৰে যোৱা ইয়াৰ এইকেইটা আমাৰ দূৰত্ব সমান ইয়াতো আমাৰ দূৰত্ব সমান ইয়াতো যদি আমি আকৌ দূৰত্ব এটা লওঁ ওৰ পৰা এইটো আমাৰ এটা বৃত্ত গঠন হয় মাত্ৰ ইয়াৰ একো কৰিব নালাগে আমি জাষ্ট লিখি দিব লাগে এতেকে পি নট ইকুৱেল 0 0 বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ সংগতি কাৰণ ইয়াৰ লগত আমাৰ পিটো আমাৰ R1 হ'লে R2 লগতো যুক্ত হৈ আছে R3 লগতো যুক্ত হৈ আছে তেনেকৈ আৰু দূৰত্ব লৈ আমি যুক্ত হ'ব গোটেইখিনি এইকাৰণে আমাৰ কি হ'ব পি নট ইকুৱেল 0 বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ সংগতি হ'ল মূল বিন্দুৰ কেন্দ্ৰ বিশিষ্ট আৰু পিৰে যোৱা বৃত্ত এইটোৱে আমাৰ এনসাৰ আমি এনেকৈ দেখাব লাগে এতিয়া নেক্সট প্ৰশ্নটো চাওঁ দেখুৱা যে সকলো ত্ৰিভুজৰ সংগতি এ সংখ্যাবদ্ধ সম্বন্ধ R equal T1 T2 such that T1, T2 হল সদৃশ মানে একে এটা সমতুল্যতা সম্বন্ধ বুলি দেখাব লাগে তিনিটা সমকোণী ত্ৰিভুজত T1 T2 T3 লোৱা আৰু T1 ৰ বাহুকেইটা হ'ল 3 4 5 T2 ৰ বাহুকেইটা হ'ল 5 12 13 আৰু T3 ৰ বাহুকেইটা হ'ল 6 8 10 T1 T2 T ত্ৰিভুজ তিনিটা কোণকেইটা যুক্ত হয় আমাৰ T1 T2 T3 এইকেইটা আমি যুক্ত হৈ দেখাব লাগে প্ৰথম আমি দেখাম সমতুল্যটো আমি দেখাই লম আমাৰ কি আছে R equal কি দিয়া আছে T1 T2 আকৌ T1 T2 সদৃশ বুলি কৈছে এটা আমাক দিয়া আছে এতিয়া আমাৰ ইয়াৰ ৰিলেশনটো কেনেকৈ হ'ব T1 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 T2 আকৌ T2 T1 আকৌ T2 T2 আমাৰ এইটো ৰিলেশন এতিয়া আমি দেখাব লাগে সমতুল্য হ'বলৈ প্ৰথম আমি প্ৰতিসম দেখুৱাম এতিয়া প্ৰতিসমৰ কাৰণে কি আমাৰ একে একে হ'ব লাগিব এই সম্বন্ধত চোৱা আমাৰ একে একে কোনটো আছে T1 T1 T2 T2 belongs to R এই দুটা থকাৰ কাৰণে আমাৰ কি হৈছে আমাৰ এইটো প্ৰতিফলনীয় হয় নেক্সট দেখাব লাগে আমাৰ প্ৰতিসম হ'বলৈ মানে কি ইয়াত T1 T2 আছে ইয়াৰ যদি T1 T2 থাকে ইয়াৰ উল্টাও থাকিব লাগে আছেনে আমি চাওঁ এইটো আৰু এইটো আছে মানে T1 T2 belongs to R হয় তেতিয়া T2 T1 ও আমাৰ আছে তেনেহ'লে কি হ'ব আমাৰ প্ৰতিসম হয় আকৌ 3 নম্বৰটো আমাক কি দেখাব লাগে 3 নম্বৰটোৰ কাৰণে আমি কেইটা লাগে আমাৰ AB BC আৰু CA আমি T3 টো এজুম কৰি ল'ম ইয়াত আমি বনাব পাৰোঁ তোমালোকৰ কথা যদি আমি T3 টো লওঁ আমাৰ কি আহিব T1 T3 আহিব T3 T2 আহিব আৰু T3 T2 আহিব এনেহ'লে চোৱা ইয়াত কি আহিব T1 T2 belongs to R T2 T3 আমাৰ সদৃশ বুলি কৈছে এইটো যদি হয় তেনেহ'লে T1 T3 আমাৰ belongs to R হয় তেনেহ'লে কি হ'ব বা তোমালোকে ইয়াত তিনিটা যদি অজিম কৰি সংগতি T1 T2 T3 লৈ যদি পেয়াৰটো বনায় তেতিয়া এইখিনি আমাৰ আহিব তেতিয়াহ'লে কি হ'ব আমাৰ আক্ৰমক হয় কিন্তু এইটো বনোৱাতকৈ তোমালোকে কি আছা T1 T2 সদৃশ হয় T2 T3 সদৃশ হ'ব আৰু T1 T3
ইউ আমাৰ বিলংছ টু আৰ হয় মানে আমাৰ চৰ্তটো কি দিয়া আছিলে T1, T2 সদৃশ মানে একে তেনেহ'লে আমাৰ T2 T3 সদৃশ হ'ব আৰু T1 T3 আমাৰ সদৃশ হ'ব এই তিনিটা সিদ্ধ হোৱাৰ লগে লগে আমাৰ কি হয় সমতুল্যতা সম্বন্ধ হয় তাৰপিছত আকৌ আমাক কি দেখাব কৈছে T1 T2 T3 আমাক ল'বলৈ কৈছে এটা তিনিটা সমকোণী ত্ৰিভুজ আছে বুলি কৈছে T1 ৰ কিবা এটা আমাক কি দিয়া আছে বাহুকেইটা 3 4 5 আকৌ T2 দিয়া আছে আমাৰ 5 12 13 আকৌ T3 দিয়া আছে আমাৰ 6 8 10 এইকেইটা আমাৰ কোনে কাৰ লগত যুক্ত হৈছে আমাক দেখুৱাবলৈ কৈছে এতিয়া চোৱা T1 যুক্ত হ'বলৈ আমাৰ চোৱা অনুপাতবোৰ আমাৰ সমানুপাতিক দেখালে হ'ব বাহুকেইটা 3/5 4/12 5/13 আমাৰ বেলেগ বেলেগ হয় সমানুপাতিকবোৰ তেনেহ'লে আমাৰ এইটো T1 T2 লগত যুক্ত নহয় যদি আকৌ আমি 3/6 কৰোঁ 4/8 5/10 মানে T1 আৰু T3 ইহঁতৰ অনুপাতবোৰ চোৱাচোন একে হৈছে তেনেহ'লে আমাৰ কি হ'ব T1 T3 লগত যুক্ত হয় এতেকে T1 আৰু T2 ত্ৰিভুজ দুটো আমাৰ কি যুক্ত অৰ্থাৎ সদৃশ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম